নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 22 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে, মনত ৰাখিব PM কিষাণ আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে পৰৱৰ্তী কিস্তি ধন লাভ কৰিবলৈ তলত উল্লেখ কৰা তিনিওটা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব লাগিব। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে নতুনকৈ PM কিষাণ আঁচনিত আবেদন কৰিছে, সেইসকল মানুহে কৰিব লাগিব তিনিখন গুৰুত্বপূৰ্ণ কাম। অন্যথা PM কিষাণ আঁচনিত নাম থাকিলেও নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি 2000কৈ টকা। তো কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। 1 নম্বৰত কোৱা হৈছে আধাৰ সংযুক্তকৰণ। তো আপোনালোকৰ আধাৰ কাৰ্ডখন PM কিষাণ আঁচনিৰ লগত সংযোগ কৰিব লাগিব। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ লগত আধাৰ সংযোগ কৰা নাই, সেইসকল মানুহে PM কিষাণ আঁচনিৰ লগত কৰিব লাগিব নিজৰ আধাৰ কাৰ্ড সংযোগ। তাৰপিছত আৰু কি কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত 2 নম্বৰত লিখা আছে eKYC সম্পাদন। সমূহীয়া সেৱা কেন্দ্ৰ, জনসেৱা কেন্দ্ৰ, নিৰ্দিষ্ট মোবাইল এপ, PM কিষাণ মোবাইল এপ, নিৰ্দিষ্ট পৰ্টেলৰ সহায়ত কৰিব লাগিব PM কিষাণ আঁচনিৰ eKYC। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ eKYC কৰা নাই, তেন্তে অতি সোনকালে নিজৰ মোবাইলৰ সহায়তে কৰিব পাৰিব PM কিষাণ আঁচনিৰ eKYC। তো মোবাইলৰ সহায়ত কৰাৰ কাৰণে প্লে ষ্ট'ৰৰ পৰা প্ৰথমে PM কিষাণ আঁচনিৰ মোবাইল এপটো ডাউনলোড কৰিব। তাৰপিছত সেই এপৰ সহায়তে কৰিব পাৰিব eKYC। 3 নম্বৰত লিখা আছে নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি সংলগ্নকৰণ। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতিখিনি সংযোগ কৰা নাই, তেন্তে অতি সোনকালে কৰিব লাগিব। 4 নম্বৰত কোৱা হৈছে নিজৰ সঞ্চয় বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক। তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰক। বেংক ব্ৰাঞ্চত গৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক কৰিব লাগিব। তাৰপিছত লিখা আছে উল্লেখযোগ্য যে এই ক্ষেত্ৰত কৃষকসকলক সহযোগিতা আগবঢ়াবলৈ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক বা IPPBৰ কৰ্তৃপক্ষৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন জিলাত কিছু শিবিৰৰ আয়োজন কৰা হৈছে। এনে শিবিৰসমূহত অংশগ্ৰহণৰ জৰিয়তে PM কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰীসকলক আধাৰ সংযোজিত বেংকৰ সঞ্চয় পাছবুক খুলি তাৰ জৰিয়তে আঁচনিৰ পৰৱৰ্তী কিস্তিসমূহ সহজে লাভ কৰিবলৈ আহ্বান জনোৱা হ'ল। তো আপোনালোকৰ যদি বেংক একাউণ্ট লৈ কোনো সমস্যা আছে, তেন্তে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত বেংক একাউণ্ট খুলি সেই একাউণ্টখনতে ল'ব পাৰিব PM কিষাণ আঁচনিৰ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহে কিন্তু যোৱা এপ্ৰিল মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। তো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছত অৰুণোদয় আঁচনিৰ লগতে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা প্ৰতি মাহৰ 10 তাৰিখতে প্ৰদান কৰিছিল। কিন্তু এপ্ৰিল মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰা নাই টকা। হয়তো অহা মাহৰ 10 তাৰিখত মহিলাসকলে লাভ কৰিব পাৰিব নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।